কুঁহিয়াৰৰ ৰস আপুনি খায়নে? কুঁহিয়াৰৰ ৰস খালে কি হয়? কুঁহিয়াৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী? দেশত উৎকট গৰম। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে সেৱন কৰিছে শীতল পানীয়। তাৰ মাজতেই কোনো কোনো লোকৰ প্ৰিয় হৈ পৰিছে কুঁহিয়াৰৰ ৰস। কুঁহিয়াৰ হৈছে এবিধ থলুৱা পানীয়, যি পানীয় সেৱন কৰিলে শৰীৰ সুস্থ হৈ থাকে। গৰমৰ দিনত সকলোৰে প্ৰিয় কুঁহিয়াৰৰ ৰস। এই কুঁহিয়াৰৰ উপাদান ভাৰততে সৰ্বাধিক কৰা হয়। অধিক সোৱাদযুক্ত এই কুঁহিয়াৰৰ ৰসত বহুতো স্বাস্থ্যৰ বাবে উপকাৰী তত্ত্ব থাকে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, কেলছিয়াম, প্ৰটিন, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট ইত্যাদি থাকে, যিয়ে আমাৰ খাদ্যৰ পাচন শক্তি বৃদ্ধি কৰাত সহায় কৰে। যথেষ্ট পৰিমাণে গ্লুক'জ থকাৰ বাবে নিয়মিত কুঁহিয়াৰৰ ৰস খালে শৰীৰত বহু এনাৰ্জি পোৱা যায়। নেচাৰেল চুগাৰ থকা কুঁহিয়াৰৰ ৰসে শৰীৰত গ্লাইচেমিক ইনডেক্সৰ লগতে গ্লুক'জৰ মাত্ৰাও নিয়ন্ত্ৰিত কৰি ৰাখে, যাৰ কাৰণে ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খোৱাটো অতি লাভজনক। কিডনী আৰু স্বাস্থ্যৰ বাবেও কুঁহিয়াৰৰ ৰস বহু উপকাৰী। যিয়ে শৰীৰত প্ৰটিনৰ মাত্ৰাও নিয়মিত কৰাত সহায় কৰে। সেয়ে কুঁহিয়াৰৰ ৰস সেৱন কৰক আৰু স্বাস্থ্যৱান হৈ থাকক। নিয়মিতভাৱে কুঁহিয়াৰৰ ৰস সেৱন কৰক। আন পানীয়তকৈ কুঁহিয়াৰৰ ৰস হৈছে স্বাস্থ্যৰ বাবে বহুগুণে উপকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।